আজি বিলাসীপাৰা আমাৰ সব জিলাৰ অন্তৰ্গত ফুটকিবেৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পশ্চিম মেধিপাৰা গাঁৱত আজি আইচাকাতি মন্দিৰ প্ৰাংগণত এটি শিৱ মন্দিৰ আমি ইয়াত ৰাইজে বহুত দিন ধৰি আমাক বনাৰ কাৰণে অনুৰোধ কৰি আছিল আৰু এই পশ্চিম মেধিপাৰা গাঁৱৰ ৰাইজৰ আহ্বান আৰু অনুৰোধ মৰ্মে মই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যি 22-23 বছৰ 5 লাখ টকা আবণ্টন দিছিলোঁ আৰু আজি সেই সম্পূৰ্ণ কাম আজি মন্দিৰৰ কাম সম্পূৰ্ণ কৰি আজিৰ এই পবিত্ৰ দিনটোত এই শিৱ মন্দিৰটো ৰাইজৰ কাৰণে আমি ভক্তপ্ৰাণ ৰাইজৰ কাৰণে মুকলি কৰি দিবলৈ পাই সঁচাকৈ নথৈ আনন্দিত হৈছোঁ আৰু এই অঞ্চলৰ এগৰাকী যুৱক হিচাপে এই অঞ্চলৰ এগৰাকী সন্তান হিচাপে সঁচাকৈ গৌৰৱান্বিত হৈছোঁ। এই গাঁও তথা এই অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ যি বহুতদিনীয়া এটা আশা আকাংক্ষা আমাৰ সকলোৰে আছিল, আজি এই প্ৰাকৃতিক পৰিৱেশৰ মাজত সম্পূৰ্ণ আপোনালোকে চাইছে যে পাহাৰ পৰ্বতৰ মাজত আজি আমাৰ যি শিৱ মন্দিৰ এই শিৱ মন্দিৰ সঁচাকৈ আজি মুকলি কৰা হ'ল। আজিৰ পৰাই এই মন্দিৰটো আমাৰ ৰাইজক ইয়াক সম্পূৰ্ণ দায়িত্ব অৰ্পণ কৰা হৈছে। নিশ্চিতভাৱে ভক্তপ্ৰাণ ৰাইজৰ যি অভাৱ আছিল দীৰ্ঘদিন ধৰি এই অভাৱ মই ভাবোঁ আজিৰ এই মন্দিৰটো মুকলি কৰা এই অভাৱটো নিশ্চিতভাৱে আগন্তুক দিনত পূৰ্ণ হ'ব আৰু শিৱ বাবাৰ শ্ৰীচৰণত পাগলা বাবাৰ শ্ৰীচৰণত মহাদেৱৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ এই বৃহত্তৰ অঞ্চলটো আগন্তুক দিনত আৰু অধিক আমাৰ কাম যিসমূহ আছে উন্নয়নমূলক বিভিন্ন কাম কৰাৰ কাৰণে আমাৰ শিৱ বাবাই যাতে আমাক শক্তি দিয়ে তাৰ কাৰণে পাগলা বাবাৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছোঁ। আৰু ইয়াৰ পিছতে আজি আমাৰ আকৌ সকলোৱে গম পায় যে বিলাসীপাৰা সমজিলাৰ অন্তৰ্গত আমাৰ চাপৰ চৈবাৰী যি হিন্দুপাৰা তাত এখন গাঁও আছে সেই গাঁওবাসীয়েও আমাক অনুৰোধ জনাইছিল এটি শিৱ মন্দিৰ নিৰ্মাণ কৰি দিয়াৰ আৰু তাতো সেই শিৱ মন্দিৰটো 1 মাহ আগত আমি প্ৰতিশ্ৰুতি দিছিলোঁ আৰু 1 মাহৰ ভিতৰত আজিৰ এই পবিত্ৰ সোমবাৰ দিনত দ্বিতীয় আমাৰ কাৰ্যসূচী যে চৈবাৰী হিন্দুপাৰা গাঁৱৰ যি শিৱ মন্দিৰ আজি দ্বিতীয় কাৰ্যসূচী হিচাপে সেইটো অপেনিং কৰা হ'ব। আমি প্ৰথমতে আমাৰ কমতাপুৰ অঞ্চলত আমি মন্দিৰ তাৰপিছত আমাৰ নামঘৰ আই মাতৃসকলৰ ৰাস্তা ঘাট আমাৰ জনগোষ্ঠীটোৰ বিভিন্ন উন্নয়ন শিক্ষা ক্ৰীড়া সকলো দিশত জনগোষ্ঠীটোক যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ এই অঞ্চলত বসবাস কৰা সমান্তৰালভাৱে অনন্য খিলঞ্জীয়া জাতি জনগোষ্ঠী যিসমূহ আছে সকলোকে একেলগে লৈ পেলাই আমি আগন্তুক দিনত আমি আগবাঢ়ি যাব বিচাৰিছোঁ। পৰ্যায়ক্ৰমে লাহে লাহে আমাৰ এই যি নিৰ্বাচন প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়াৰ জৰিয়তে এখন শক্তিশালী অট'নমাছ কাউন্সিল স্বায়ত্তশাসন নিজক নিজে শাসন কৰাৰ যি ব্যৱস্থাপনা আগন্তুক দিনত নিশ্চিতভাৱে আমাক চৰকাৰখনে প্ৰদান কৰিব আৰু আজি তাৰপিছতে আমাৰ কাৰ্যসূচী আছে যে এডভান্টেজ আছাম মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি আজি গোটেই অসমজুৰি যি ঝুমুৰ নৃত্যৰে আজি যি এক বিশ্ব অভিলেখ কৰিবলৈ গৈ আছে তাত আমি বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰিম আৰু ক্ৰমাগতভাৱে 2 দিন ধৰি আমি যে এডভান্টেজ আছামৰ বিভিন্ন কাৰ্যসূচীত মই স্বায়ত্তশাসিত পৰিষদৰ হৈ তাত প্ৰতিনিধিত্ব কৰিম। গতিকে সকলো কাৰ্যত আমাৰ আগন্তুক দিনত আমাৰ অঞ্চলত বসবাস কৰা বুদ্ধিজীৱী ৰাইজ আমাৰ বুদ্ধিজীৱী দল সংগঠনৰ এই কৰ্মৰাজিসমূহ কৰিবলৈ যাওঁতে সকলোৰে আমি দিহা পৰামৰ্শ সহায় সহযোগ আপোনালোকৰ এই চেনেলৰ জৰিয়তে আমি কামনা কৰিছোঁ।